হয়, যোৱাকালি আমি মানে ঘটনাৰ বিষয়ে আমি গম পালোঁ। আমাৰ গোৰ্খা ছাত্ৰ সন্থা মালিনীপুৰ আঞ্চলিক সমিতিৰ প্ৰচাৰ সম্পাদক বিজয় চেত্ৰী তেখেতৰ সতীৰ্থৰ সৈতে ডিমৌ নদীত গা ধুবলৈ আহিছিলে সন্ধিয়া সময়ত। প্ৰায় 3টামান বজাত তেখেতসকলে এই পাহাৰৰ একেবাৰে ভিতৰত গৈ গা ধুই থকা অৱস্থাত তেখেতসকলে মানে নদীত পৰি সলিল সমাধি ঘটে আৰু তাতে তেখেতৰ মৃত্যু হয়। আমি ৰাতি গোটেই বিচাৰ চলালোঁ আৰু প্ৰশাসনৰো সহযোগিতা বিচাৰিলোঁ। ৰাতি প্ৰায় 11টা বজালৈকে আমি বিচাৰৰ পিছতো নোপোৱাৰ বাবে আজি ৰাতিপুৱা আকৌ মানে SDRFৰ টীম আহিলে। প্ৰশাসনৰ তেওঁলোকে ব্যক্তিসকল আহিছিলে, আহি আজি প্ৰায় আপোনাৰ 11টামান বজাত তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই আমাৰ ডিমৌ চাৰিআলিৰ পৰা ডিমৌ নদী যোনটো অৰুণাচলৰ ভিতৰত আছিলে, পাহাৰৰ ভিতৰত। কিমান কিলোমিটাৰ হ'ব ইয়াৰ পৰা? অৰুণাচলৰ পৰা প্ৰায় মানে আমাৰ ডিমৌ যোনটো চাৰিআলি, এই ডিমৌ চাৰিআলিৰ পৰা প্ৰায় 5 কিলোমিটাৰ ভিতৰত হ'ব, একেবাৰে ভিতৰৰ জেগা। আৰু আমি গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে আমি শোক প্ৰকাশ কৰিছোঁ, যিহেতু তেখেত আঞ্চলিক সমিতিৰ প্ৰচাৰ সম্পাদকৰ দায়িত্বত আছিলে আৰু এজন ভাল ল'ৰা আছিলে। আৰু লগতে আমি চৰকাৰক আমি দাবীও জনাইছোঁ যে তেখেতৰ পৰিয়ালৰ অৱস্থা ইমান এটা ভাল নহয়, সেইবাবে তেখেতসকলে মানে যোনটো আৰ্থিক এটা সাহায্য যাতে প্ৰদান কৰে, সেই বিষয়ে আমি উভয় পক্ষীয় চৰকাৰক, যিহেতু ঘটনাটো অৰুণাচলত সংঘটিত হৈছে, অৰুণাচল চৰকাৰ হওক বা অসম চৰকাৰে সেই ল'ৰাজনৰ মানে পৰিয়ালক এটা ক্ষতিপূৰণ যদি প্ৰদান কৰে, তেখেতসকলে পৰিয়ালসকলে উপকৃত হ'ব বুলি আমি চৰকাৰক আমি আহ্বান জনাইছোঁ। হয়, আমি গোৰ্খা ছাত্ৰ সন্থাৰ মালিনীপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আজি আবেলিকে আমি তেখেতৰ আত্মাৰ কিবা শান্তিৰ বাবে আমি মানে বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি গ্ৰহণ কৰিম। তেখেতে পঢ়া ইতিমধ্যে সামৰিছে চাগে, তেখেতে কাৰিকৰী লাইনত তেখেতে ITI কৰি আছিলে।